নমস্কাৰ অনুভূতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক লৈ আহিছোঁ নীলাচলৰ বুকুত থকা মা কামাখ্যা মন্দিৰলৈ। আৰু আমি খুবেই আগ্ৰহেৰে এই দিনটোলৈ বাট চাই আছিলোঁ। পূজাৰ যিহেতু নৱমী দিন, সেই নৱমী দিনা আমি মা কামাখ্যা ওচৰলৈ যাবলৈ আহিলোঁ। সেয়েহে আমি ৰাতি 1টা বজাৰ পৰা লাইনত আছোঁ আৰু এই লাইন ধৰি আছোঁ আমি এটা কুপনৰ বাবে। আৰু ইয়াৰ পৰা আমি আৰম্ভ কৰিম যাত্ৰা আমাৰ। আৰু আমি যিটো ঘৰত এতিয়া পাইছোঁহি, এই ঘৰটোতে আমাক কুপন দিয়া হ'ব, যিহেতু আমাৰ স্কেন কৰা হ'ব আৰু সেই কুপন আমি ভিতৰলৈ লৈ যাব লাগিব। আৰু আমি এইটো ৰুম পালোঁহি, ইয়াত আমাক বহিবলৈ দিলে। তাৰপিছতে আমি দীঘলীয়া লাইন পাতি মাক দৰ্শন কৰিবলৈ যাম। যিহেতু ভিতৰখিনি আপোনালোকক দেখাব নোৱাৰিম, সেয়েহে আমি বাহিৰৰখিনিকে দেখালোঁ, কাৰণ ভিতৰলৈ মোবাইল লৈ যাবলৈ নিদিয়ে। খুবেই ভাল লাগিলে। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আৰু ইয়াতে এইটো পুখুৰী হয়, ইয়াতে আপোনালোকে ভৰি হাত ধুব পাৰে। যিহেতু পুখুৰীটো দুটা ভাগত ভাগ কৰি থোৱা হৈছে, এই বাওঁফালৰ ছাইডটো জনসাধাৰণৰ বাবে, তেওঁলোকে নিজৰ চৰণ ইয়াতে ধুব পাৰিব। আৰু যিটো সিটো ছাইডৰ পুখুৰী আছে, তাতে মাৰ বস্ত্ৰ আদি ধোৱা হয়, তাত বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ আছে। আৰু ওচৰতে ইয়াতে গণেশ মূৰ্তি আছে। আমি গণেশ বাবাক সেৱা কৰি মা মন্দিৰলৈ আমি আগবাঢ়িলোঁ। আমি নিজৰ ইচ্ছালৈ মা মন্দিৰলৈ আহিলোঁ। এয়া মাৰ মন্দিৰ আমি আপোনালোকক দেখাই আছোঁ। আমাৰ খুবেই ভাল লাগিলে। বহু দিনৰ পৰা এটা ইচ্ছা আছিলে যে আমি মাৰ ওচৰলৈ যাম, আৰু মায়ে যেতিয়া মাতে তেতিয়াহে মন্দিৰলৈ যাব পাৰি বুলি কোৱা হয়। আৰু আমাক মায়ে মাতিলে, সেয়েহে আমি মন্দিৰলৈ গ'লোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকেও চাওক, খুবেই ভাল লাগিব। আৰু যিহেতু আমি নৱমীৰ দিনা গৈছিলোঁ আৰু বৰষুণৰ বতৰ, আগবেলা বতৰ ভালেই আছিলে, আৰু বৰষুণত তেতিয়া আমাৰ খুবেই ভাল লাগিলে। যিহেতু মাৰ এটা আশীৰ্বাদ হয় আৰু মানুহৰ সমাগম খুবেই বেছি। আৰু এইটো ছাইড যি দেখিলে, সেইফালেদি আপোনালোকে সেৱা কৰি ওলাই অহাৰ পথ এইটো। আৰু এয়া হৈছে মা কামাখ্যা মূৰ্তি। আপোনালোকে দেখিছে, শিৱ বাবাৰ মূৰ্তি আছে। আচলতে কামেশ্বৰ আৰু কামেশ্বৰী মূৰ্তি বুলি কোৱা হয়। ইয়াতে আমি সেৱা জনালোঁ। সেৱা জনাই আমি আগবাঢ়িলোঁ, আৰু আগবাঢ়ি আমাৰ যি মনৰ ইচ্ছা আছিলে আমি মাক প্ৰকট কৰিলোঁ, আমাক ব্যক্ত কৰিলোঁ। আৰু এইফালে আপোনালোকে মানুহ দেখিছে, আৰু আমি আগুৱাই যাম। আৰু এই ঘৰটো দেখিছে, এই ঘৰটোৰ ভিতৰেদি আমি লাইন পাতি আমি গৰ্ভগৃহত প্ৰৱেশ কৰিছিলোঁ, য'ত আমি মাক দেখা পাইছিলোঁ। আৰু আমি আগুৱাই যাম। ইয়াতে আপোনালোকে দেখিছে, আপোনালোকে যি চাকি বন্তি লৈ গৈছে, সেয়া ইয়াতে জ্বলাব পাৰে। আৰু যদি আপোনালোকে নাৰিকল নিছে, নাৰিকলো ইয়াতে ভাঙি পিনি আপোনাৰ নাৰিকলৰ পানী এই মন্দিৰ ভাগত আপোনালোকে দিব পাৰে। আৰু যি বস্তু নিনিয়ক আপোনালোকে মাক দৰ্শন কৰিবলৈ, সেই বস্তুৰে মা প্ৰসন্ন হয় বুলি কোৱা হয়। আৰু বহুত ঠাইৰ পৰা মানুহ আহিছে। আমি ইয়াতে লগ পাইছোঁ, ৰাজস্থানৰ পৰা আহিছে, বিহাৰৰ পৰা আহিছে, নেপালৰ পৰা আহিছে, ঝাৰখণ্ডৰ পৰা আহিছে, আৰু আমাৰ ইণ্ডিয়াৰ বাহিৰৰ বহুতো মানুহ আহিছে ইয়ালৈ। সেয়েহে খুবেই ভাল লাগিছে আমাৰ। আৰু আমি ভাবিলোঁ, সেয়েহে আপোনালোককো কিয়নো বঞ্চিত হয়, আপোনালোকেও চাওক এই দৃশ্য। খুবেই ভাল লগা। আপোনালোকক মায়ে যেতিয়া মাতিব, আপোনালোকে তেতিয়া দৰ্শন কৰিব পাৰিব। এয়া যিটো সাধাৰণ মানুহ যি ভিতৰত সোমাবলৈ নোৱাৰে কেতিয়াবা, সেই বাহিৰৰ পৰা এইটো ছাইডেদি আপোনালোকে দৰ্শন কৰিব পাৰে। ইয়াতে বহুতো লাইন আছিলে, আৰু এতিয়া লাইনটো কমিছে। যিহেতু বহুতো মানুহ গৰ্ভগৃহত প্ৰৱেশ কৰিবলৈ অসুবিধা হয়, সেয়েহে নিৰ্দিষ্ট এটা সংখ্যাৰ ভিত্তিত মানুহক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হয়। সেয়েহে আমি সোনকালে লাইনত ধৰিছিলোঁ। আৰু মন্দিৰটো দেখিছেনে, কি দৰে মূৰ্তিবিলাক অংকিত কৰা হৈছে। দেখিলেই কিবা এটা যেন শক্তি মনত বৃদ্ধি হৈ আহে, আৰু নিশ্চয়কৈ মনটো আমাৰ শুদ্ধ পবিত্ৰ লাগি যায়। আৰু ইয়াতে যে সেৱা কৰিছে, আপোনালোকে দেখিছে নহয়, এয়া মূল গৰ্ভগৃহ। যিসকলে গৰ্ভগৃহত প্ৰৱেশ কৰা নাই, তেওঁলোকে বাহিৰৰ পৰা এইদৰে সেৱা কৰিব পাৰিব। নিজৰ যি ইচ্ছা হয়, যি আশা হয়, যি বাসনা হয়, সকলোবিলাক আপোনালোকে মাৰ ওচৰতে ব্যক্ত কৰিব পাৰিব। আৰু আমাৰ খুবেই ভাল লাগিলে, আমি পূজা বতৰত যে মাক দৰ্শন কৰিবলৈ পালোঁ, সেয়েহে আপোনালোকক দেখালোঁ। আৰু আপোনালোকেও আমাৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু মায়ে সকলোৰে মংগল কৰক, তাকে কামনা কৰিলোঁ। আৰু আজিলৈ আমি আহিলোঁ, শেষত আমাৰ এখন ফটো দিলোঁ। ধন্যবাদ।